নমস্কাৰ আত্মসহায়ক গোটৰ মহিলালৈ লিষ্ট মুঠ ৩৫খন জিলাৰ মহিলালৈ লিষ্ট আপোনালোকে চাব পাৰে থাম্বনেইলত লগাই দিয়া হৈছে এয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিত্ব আঁচনিৰ ১০,০০০ টকাৰ নতুন লিষ্ট এই নতুন লিষ্টত নাম থকা মহিলাই 100% খাটাং হৈ গ'ল টকা লাভ কৰিব এই কেইদিনতে এই এছএমএছটো যেটো লগাই দিয়া হৈছে থাম্বনেইলত এইটো এছএমএছ আহিছিলে যদি ভুলতো মিছ নকৰিব আজিৰ এই ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ আপোনালোকে আগলৈও প্ৰতিটো দৰকাৰী চৰকাৰী খবৰ পাই থাকিবলৈ এই মুহূৰ্ততে চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব তো মৰমৰ বাইদেউসকল আপোনালোকলৈ চিফ মিনিষ্টাৰ অফিচ অসমৰ পৰা এখন লিষ্ট পাব্লিক অৰ্থাৎ মুকলি কৰি দিছে য'ত উল্লেখ আছে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিত্ব অভিযানৰ অল অসমত ৩৯,৬৭,০০০ কি হৈছে হিতাধিকাৰী হৈছে আৰু গোটেইখিনি আত্মসহায়ক গোটৰ মেম্বাৰ হয় তো এতিয়া আপোনালোকে যদি জানিব বিচাৰি আছিলে মহিলা মুখ্যমন্ত্ৰী উদ্যমিত্ব অভিযানৰ টকা অসমৰ কিমান লাখ মহিলাই লাভ কৰিব ৩৯,৬৭,০০০ মহিলাই লাভ কৰিব আনহাতে ডিস্ট্ৰিক্ট ওয়াইজ কোনখন ডিস্ট্ৰিক্টত কিমান মহিলাই এই টকা লাভ কৰিব ইয়াতে উল্লেখ কৰি দিছে আপোনালোকে চাব পাৰে তো এই লিষ্টখন আপোনালোকে ভিডিঅ'টি ষ্টপ কৰিও চাব পাৰে কোন ডিস্ট্ৰিক্টৰ কিমান মহিলাই ১০,০০০ টকাটো লাভ কৰিব উল্লেখ আছে স্পষ্টকৈ তিনচুকীয়াৰ ১,১৮,৫০০ মহিলাই লাভ কৰিব ১০,০০০ টকাটি প্ৰথমে ডিব্ৰুগড়ৰ ১,৪০,০০০ মহিলাই লাভ কৰিব যোৰহাটৰ ১,২০,০০০ মহিলাই লাভ কৰিব চৰাইদেউৰ ৬৬,৩৫৮ মহিলাই লাভ কৰিব শিৱসাগৰৰ ৮৯,০০০ মহিলাই লাভ কৰিব মাজুলীৰ ৩৩,৪২৬ মহিলাই লাভ কৰিব লখিমপুৰৰ ১,৬৩,৫৮৫ মহিলাই লাভ কৰিব আপোনালোকে এনেদৰে এই গোটেই লিষ্টখন নিজৰ ডিস্ট্ৰিক্টৰ কিমান মহিলাই লাভ কৰিব চাবলৈ ভিডিঅ'টি ষ্টপ কৰি চাব ওদালগুৰিৰ এনেকৈ দেখিছে একেবাৰে শেষত কিমানে লাভ কৰিব ১,৩৭,৮০৬ গৰাকী মহিলাই বাক্সাৰটো আপোনালোকে এনেদৰে চাব পাৰিব টোটেল ৩৯,৪২,৬৬৩ গৰাকী মহিলাই ১০,০০০ টকাটি প্ৰথমে লাভ কৰিব অতি শীঘ্ৰেই অফিচিয়েল ৱেবছাইটত আপোনাৰ নামটো আছে নে নাই চাব পৰাকৈ এই লিষ্টসমূহৰ যি হাৰ্ড কপি আছে আপলোড হ'ব গতিকে আপলোড হ'লে মই আপোনাৰ নামটো ডাইৰেক্ট চেক কৰিব কেনেকৈ ভিডিঅ'ৰ জৰিয়তে জনাই দিম তাৰ বাবে আপোনালোকে ভিডিঅ' পাবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব এতিয়া আপোনালোকে যিমান পাৰে সিমান আপোনাৰ গোটৰ মহিলালৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰিব সকলোৰে যাতে মনটি ভাল লাগে ধন্যবাদ